নিয়ৰৰ মুকুতা হৈ আহিনৰ পুৱতিলৈ সপোনে ৰং সানিৰে জীৱনৰ বুটিলৈ দিবিনে ঠিকনাকৈ বান্ধো নৌকাৰ ঘাটতে ধীৰে ধীৰে আকাশ ঢাকে ক'লা মেঘে ৰংপুৰ ধুই নিব ক'ৰ বৰষুণে উকা বুকুত কিবা কি ৰহণু দিবনে আধা লিখা কাহিনী এদিনাম হ'বনে নীলাঞ্জনা নীলাঞ্জনা মই এডুকেশ্যন এইবোৰ বেছি বিলিভ নকৰোঁ মই এনজয়মেণ্টহে বেছি প্ৰিফাৰ কৰোঁ এই এনজয়মেণ্ট কৰিবৰ কাৰণে মানুহক এটা ভাল শিক্ষা লাগে আৰু ভাল ইনকাম কৰিবৰ কাৰণে মানুহক এটা ভাল কোৱালিফিকেশ্যন লাগে আৰু কেৰিয়াৰ লাগে মই ভাবোঁ টকা পইচাই সকলো টকা পইচা থাকিলে সকলো কৰিব পাৰে মোক কিবা কৈছিলা নেকি তোমাক নাই কোৱা ৰ'বা আমাৰ ইয়াক ফোন কৰি আছোঁ তেতিয়াৰ পৰা এবাৰো ৰিচিভ কৰা নাই সি তাইৰ লগতে লাগি আছে চাগে কিমান কি কৰিব লগা হৈছে চাগে কোনো কথাতে পাপাৰে মোক কেতিয়াও কষ্ট দিয়া নাই যিমান সুখ আৰু আনন্দৰ মই কল্পনা কৰিছিলোঁ তাতকৈ মই বহুত বেছি পাইছোঁ জানো তোমাৰ পঢ়াখিনি জ্ঞানখিনি যে তুমি ক'তো ব্যৱহাৰ কৰিব নোৱাৰিলা তাৰ বাবে তোমাৰ অকণো আক্ষেপ নাই মা মোৰতো এটা পৰিয়াল নাছিল তেনেহ'লে তুমি ক'ত আছিলা অনাথ আশ্ৰমত অনাথ আশ্ৰমৰ পৰাই মই মোৰ জীৱনটো আৰম্ভ কৰিছিলোঁ তাতে থাকি সীমিত সা সুবিধাৰ মাজেৰে মই পঢ়া শুনা কৰি BA আৰু BEd কৰিলোঁ কিন্তু চাকৰি তাকৰি একো নেপালোঁ পালোঁ তোৰ পাপাক তেওঁৱে মোক তাৰ পৰা আনি এটা নতুন জীৱন দিলে মোক পঢ়ালে মোক ঘৰ দিলে আৰু মোৰ শিৰত সেন্দুৰ দিলে তাৰ মানে তুমি বিয়াৰ পিছত MA কৰিছা অঁ তেখেতে বিচাৰিছিলে কাৰণে কৰিলোঁ হাউ ষ্ট্ৰেঞ্জ এইবোৰ কথা মই একো গমেই নাপাওঁ কষ্টৰ দিনবোৰৰ কথা পাপাৰে মোক উলিয়াবলৈ নিদিয়ে সেই দিনবোৰৰ কথা মোক পাহৰি যাবলৈ কয় তই যে কোনোবা অনাথ আশ্ৰমত ডাঙৰ হোৱা ল'ৰা এটা কথাৰ ক মই যে সহ্য কৰিব নোৱাৰো সেইকাৰণে মোৰ যেন চকুৰ আগত সেই অভাৱ আৰু যন্ত্ৰণাৰ ছবিবোৰ আকৌ ভাহি উঠে নীলা এইফালে আহাচোন হা বহাচোন নীলা তুমি হস্পিটেলৰ পৰা কিয় গুচি আহিলা মই ডাক্তৰক বেণ্ডেজটো খুলিব নিদিলোঁ দিগন্ত কিয় জানা বেণ্ডেজটো খুলি উঠাৰ পাছত মই যেন তোমাক সন্মুখত পাওঁ দিগন্ত প্লিজ মোৰ বেণ্ডেজটো খোলা না মই তোমাক হেঁপাহ পলুৱাই চাব বিচাৰিছোঁ ৰবা নীলা
দেখিছা মোক দেখিছানে নীলা চোৱাচোন এই 2.5 বছৰ মই কিমান সলনি হৈছোঁ নীলা চোৱা না মই দেখোন একো দেখা নাই দিগন্ত মোৰ 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 চকুকেইটা বিৰাট বিষাইছে দিগন্ত মোৰ মোৰ কি হৈছে দিগন্ত মোৰ মোৰ অপাৰেশ্যন সাকসেস নহল দিগন্ত তুমি এইবোৰ কি কৰিলা তুমি মোক এইবোৰ কি কৰি দিলা দিগন্ত মোৰ চকুকেইটা বিৰাট বিষাইছে দিগন্ত মই একো দেখা নাই মই একো দেখা পোৱা নাই দিগন্ত মোৰ চকুকেইটা বহুত বিষাইছে নীলা নীলা নাই নাই এনেকুৱা কেতিয়াও হ'ব নোৱাৰে নীলাৰ চকু ভাল হ'বই ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিও চৰণে কৃষ্ণ তুমি গোসাঁই ঘৰত সোমালা মই তোমাক বিচাৰি ফুৰিছোঁ বোলো পুৱাৰ চাহকাপ নিদিয়াকৈ মানুহজনী কলৈনো গ'লা এই ল'ৰাটোক দুৰ্ঘটনাটোৰ পৰা ভগৱানে ইমানতে যে ৰক্ষা কৰিলে তাৰ বাবে চাকি এগছ দিছোঁ এই আৰু এগছি চাকি দিব লাগিছিল তগৰ আজি আমাৰ নীলাৰ চকুৰ পতি খুলিব নহয় তাইৰ চকুহাল যাতে ভাল হৈ থাকে তাইৰ কাৰণেনো কোনে ভাবিব মই গোসাঁই ঘৰৰ পৰা ওলালোৱে নহয় আপুনিয়ে গাটো ধুই জ্বলাই দিব মই চাহ বাকুংগৈ কেনিও আঁতৰি নাযাব দেই হেল্ল' ৰক্তিম ক'ত আছা তুমি আজি 3 দিন হ'ল না ফোন না মেছেজ কি এক্সিডেণ্ট আজি যেন মই এটা আন্ধাৰ সুৰংগৰ পৰা ওলাই আহি পোহৰৰ পৃথিৱীখনত ভৰি দিছোঁ আন্ধাৰৰ দৰ্জাখন খুলি মই আজি পোহৰ দেখিছোঁ আজিৰ পৰা তোমাৰ জীৱনত কেৱল পোহৰে থাকিব অন্ধকাৰ চিৰদিনৰ কাৰণে আঁতৰি গ'ল এই পোহৰ মই তোমাৰ কাৰণে পাইছোঁ দিগন্ত তোমাৰ দৰে ল'ৰা এটা যাৰ জীৱনত থাকিব তাৰ জীৱনত পোহৰ হ'বই নীলাঞ্জনা 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 নক'বা আৰু মানুহজনক লগ কৰিবলৈ গ'লোঁ ক'ৰ পৰা জধামূৰ্খতা আহি বাইক আগত পৰি দিলেহি নহয় তাৰপিছত কি হ'ব আৰু ওচৰতে থকা ফাৰ্মাচীখনত নি তাক আকৌ ড্ৰেছিং কৰাই পঠাই দিছোঁ তোমাৰতো একো হোৱা নাই নাই মোৰ তেনেকৈ একো নাই অকণমান লাগিছিলে পিছত ঘৰত গৈ দেখিছোঁ মোবাইলৰ ডিছপ্লেটো ভাগি আছে আকৌ সেইটো চেঞ্জ কৰিবলৈ দি কালি ৰাতি আনিছোঁহে তুমি মোক ৰাতিয়ে কল কৰিব লাগিছিল আমাৰ কথা নাপাতা 3 দিন হ'ল জানানে নাই মানে ৰাতি দেৰি হোৱাৰ কাৰণে তোমাক ফোন নকৰিলোঁ আৰু মোৰ যে টেনশ্যন হৈ গৈছিল ভাবিলোঁ ক'ত বা গ'ল এইটো এই দুদিন মোলৈ তোমাৰ বহুত মনত পৰিছিলে ন মনা অবভিয়াছলি টেনশ্যনটো হ'বই মোৰো তোমালৈ বহুত মনত পৰি আছে এই যে মনত পৰা দুদিন কণ্টেক্ট নহওঁতে মনবোৰ বেয়া লগা
এইবোৰ কিয় হয় তুমি জানা? কিয় হয়? আমি চাগে দুইকে ভাল পাই পেলাইছোঁ। কি ভাল পোৱা মানে এফেয়াৰ লাভ? ন এইবোৰ একদম নহয় দেই। তোমাৰ নহ'ব পাৰে, কিন্তু মোৰ হৈছে। নাই দেই, প্লিজ এতিয়াই পেনপেনীয়াবোৰ আৰম্ভ নকৰিবা। মোৰ এইবোৰ একেবাৰে ভাল নালাগে, আৰু মোৰ দ্বাৰাই ভাল পোৱা চাল পোৱাবোৰ নহয়। এয়া যদি ভাল পোৱা নহয়, তেন্তে তুমি দুদিন মোৰ খবৰ নেপাতৈ থাকিব নোৱাৰা হৈছা কিয়? উফ, মোৰ চিন্তা হৈছিল তুমি পলাই গ'লা বুলি। আমাৰ দুটাৰ মাজত এটা ডিলৰ কাৰণে চিনাকি হৈছে, আৰু তুমি ডিলটো কমপ্লিট নকৰাকৈ গায়ব হৈ যোৱা বুলিহে মই চিন্তা কৰিছিলোঁ। চোৱা, আমি দুটা এটা লেনদেনৰ কাৰণে চিনাকি হৈছোঁ, গতিকে আমাৰ সম্পৰ্কটো এটা বিজনেছ ফ্ৰেণ্ডশ্বিপৰ বাহিৰে একো হ'ব নোৱাৰে। আৰু তুমি তাৰ বাহিৰে মোৰ পৰা একো আশা নকৰিবা। তোমাৰ লগত কেৱল বন্ধুত্ব কৰিলে মই মোৰ উদ্দেশ্যত সফল হ'ব নোৱাৰিম। তোক যদি মই ভালেই পাব নোৱাৰোঁ, ভাস্কৰ ৰঞ্জনৰ ওচৰত প্ৰতিশোধ ল'ম কেনেকৈ? যেনেকৈ নহওক, তোক মই পাবই লাগিব। প্ৰথমে তোমালোকৰ ঘৰৰ পৰা আহোঁ নেকি দিগন্ত? বৰ্মা আৰু বৰ্তাক নালাগে। কিয় নালাগে? প্ৰথমে তোমালোকৰ ঘৰৰ পৰা আহোঁ। নালাগে বুলি কৈছোঁ নহয়, ঘৰলৈ ব'লা। আজি 2.5 বছৰে এই গোটেইবোৰ মোৰ কাৰণে আন্ধাৰ হৈ আছিল। আজি কোলাবোৰ আঁতৰি গোটেইবোৰ যেন ৰঙীন হৈ পৰিল। মোৰ এনেকুৱা লাগিছে আজি যেন মই এটা আন্ধাৰ সুৰংগৰ পৰা ওলাই আহি পোহৰৰ পৃথিৱীখনত ভৰি দিছোঁ। আন্ধাৰৰ দৰ্জাখন খুলি মই আজি পোহৰ দেখিছোঁ। আজিৰ পৰা তোমাৰ জীৱনত কেৱল পোহৰে থাকিব। অন্ধকাৰ চিৰদিনৰ কাৰণে আঁতৰি গ'ল। এই পোহৰ মই তোমাৰ কাৰণে পাইছোঁ দিগন্ত। তোমাৰ দৰে ল'ৰা এটা যাৰ জীৱনত থাকিব, তাৰ জীৱনত পোহৰ হ'বই। ব'লা, তোমাক ভিতৰত থৈ আহোঁ। তাইৰ অপাৰেশ্যনটো সফল হ'বৰ কাৰণে মই গোসাঁইঘৰত চাকি জ্বলাইছোঁ নহয়। দেউতাৰে মন্দিৰত শৰাই আগবঢ়াইছে। সঁচা? তাৰমানে নীলাক তহঁতি বেয়া নাপাওঁ? কিয় বেয়া পাম? ছোৱালীজনীক আমি বেয়া নাপাওঁ নহয়। বাইদেৱে তাইক বেয়া পায় ন মা? বাইদেউক ফোন এটা কৰি ক না, নীলাৰ চকু ভাল হ'ল বুলি। এতিয়া নীলা আৰু মোৰ সম্পৰ্কটোক লৈ বাধা দিবলৈতো একোৱেই নাই। নীলাঞ্জনা 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 নীলাঞ্জনা। মই এতিয়া আগৰ দৰে হৈ থকা নাই নহয়। অহ, মই পাহৰিয়ে গৈছিলোঁ। ইমান দিন অভ্যাস হৈ গ'ল যে। এতিয়া মোক তোমাৰ বুকুত ঠাই লাগে দিগন্ত। এইকণে মোৰ ঘৰ, মোৰ ঠিকনা।
মোৰ স্বৰ্গ ইয়াতে মই জীৱনৰ শান্তিখিনিলৈ জীয়াই থাকিব বিচাৰোঁ কোনোবাই দেখিব নীলা চাওঁ এৰি দিয়াচোন ভিতৰলৈ যোৱা নীলা গা চা ধুই অকণমান ৰেষ্ট লোৱা দৰৱখিনি সময়মতে খাই থাকিবা মই ঘৰলৈ যাওঁ আকৌ কেতিয়া আহিবা চাওঁচোন কাইলৈ আহিম দিয়া বাই নীলা ভিতৰলৈ নাহ নেকি বাথৰুমত টাৱেল পানী চাবোন চব থৈ আহিছোঁ ব'ল আকৌ গাটো ধুই লহি এতিয়া মই চকুৰে দেখোঁ নহয় পেহী তুমি আৰু মোৰ যোগান ধৰি নাথাকিলেও হ'ব মই নিজৰ কাম নিজে কৰিব পাৰিম পাৰিবি এতিয়া আৰু মই তোৰ লগত নাথাকিলেও হ'ব কিন্তু যিকেইদিন থাকোঁ কৰোঁচোন তোৰ কামকেইটা যিকেইদিন মানে তুমি মোৰ লগত সদায় থাকিবা মই থকা বা যোৱাটো ডাঙৰ কথা নহয় অ' ভগৱানে যে তোক চকু মেলি চালে সেইটোৱে মেইন কথা আহ গাটো ধুই ল এতিয়া দুইজনী মিলি গোসাঁই ঘৰত চাকি এগছ জ্বলাব লাগিব আহ তোৰ বেণ্ডেজ মৰা ঠাইবোৰ বিষাইছে নেকি নাই এতিয়া বিষ চিষ নাই কাইলৈ বেণ্ডেজটো খুলিব ঘাঁবোৰ নুশুকুৱাকৈ খুলি নেপেলাবি ডাক্তৰক সুধি ল'বি শুকাইছে আজি ড্ৰেছিং কৰিছে নহয় চাহৰ লগত আৰু কিবা দিম নে একো নালাগে খালি চাহে দে এতিয়া আকৌ তই কলৈকো ওলাই যাব নালাগে দেই ক'তনো যাম নাযাওঁ নীলাই সম্পূৰ্ণকৈ দেখা পোৱা হৈছেনে নে অলপ চলপমান দেখিছে দেখিছে ডাক্তৰে কৈছে আৰু 3 দিনমান পাছত ভিজিবিলিটিটো আৰু ক্লিয়াৰ হ'ব কিন্তু নীলাইটো সম্পূৰ্ণকৈ দেখা বুলিয়ে কৈছে ভালেই হৈছে দে আমাৰো বৰ চিন্তা হৈ আছিল মা নীলাৰ যে চকু দুটা ভাল হ'ল তোৰ ভাল লাগিছেনে কিয় নালাগিব তাই অপাৰেশ্যনটো সফল হ'বৰ কাৰণে মই গোসাঁই ঘৰত চাকি জ্বলাইছো নহয় দেউতাৰে মন্দিৰত শৰাই আগবঢ়াইছে সঁচা তাৰমানে নীলাক তহঁতি বেয়া নাপাওঁ কিয় বেয়া পাম ছোৱালীজনীক আমি বেয়া নাপাওঁ নহয় বাইদেৱে তাইক বেয়া পায় ন মা বাইদেউক ফোন এটা কৰি ক না নীলাৰ চকু ভাল হ'ল বুলি এতিয়া নীলা আৰু মোৰ সম্পৰ্কটোক লৈ বাধা দিবলৈতো একোৱেই নাই এইবোৰ কথা দেউতাৰক কবি বাধা আছেনে নাই দেউতাৰে ক'ব নীলা পেহী কেনেকুৱা লাগিছে আজি গোটেইখন পোহৰ হৈ গৈছে নহয়নে অঁ পেহী আজি মোৰ কাৰণে গোটেই পৃথিৱীখনে পোহৰ হৈ পৰিছে কিমান দিন মূৰত যে মই এই চাকিৰ পোহৰখিনি দেখা পাইছোঁ এই পোহৰখিনিয়ে তোৰ জীৱনটো উজ্জ্বল কৰি তোলকাই আজি মোৰ কেনে লাগিছে মই বুজাব নোৱাৰোঁ পেহী দীপান্বিতাৰ চাকিৰ পোহৰে মোৰ জীৱনটো যেনেকৈ পোহৰ কৰি তুলিছে সকলোৰে জীৱনটো যাতে তেনেকৈ পোহৰ হৈ থাকক আজি মই সেয়াই কামনা কৰিছোঁ নীলা আমি নহ'লে মন্দিৰৰ পৰা আহোঁগৈ ব'ল সেৱা এটাও কৰি আহোঁ বোলা পেহী যতনে বান্ধি ৰাখি মন বুকুতে বাকী আছে পন কিমান সপোনে বলোৱা লিখি যাম এটি এটি পন শুনি তই চিয়াহিৰে ধন মনে বিচৰা নীলা